মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে আলোচনা কৰিম এইচএছ ছেকেণ্ড ইয়াৰ পলিটিকেল ছায়েন্সৰ পাৰ্ট নম্বৰ 2, লেচন নম্বৰ 1, এটা দলৰ আধিপত্য যুগৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ। তোমালোকৰ পৰীক্ষাত এইচএছ ফাইনেল পৰীক্ষাত 100% ইয়াৰ পৰাই কমন আহিব। তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। কি কুৱেশ্যন পৰীক্ষাৰ মাজত আহিবলৈ সম্ভাৱনা বহুত বেছি আছে। আমি সেইবিলাক এতিয়া কুৱেশ্যন উইথ এনচাৰ আলোচনা কৰিম। চাই যোৱা। আমি 1 নম্বৰ সম্ভাৱ্য কুৱেশ্যনটো দিছোঁ কি ভাৰতত বিৰোধী দলৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰত কি আছে চোৱাচোন। বৰ্তমান ভাৰতীয় ৰাজনীতিত বিৰোধী দলসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তলত সেই বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ পইণ্টত কি দিছে, বিৰোধী দলসমূহে ৰাজ্য চৰকাৰৰ গঠনমূলক আলোচনা কৰি চৰকাৰক শুদ্ধ পথত পৰিচালিত হোৱাত সহায় কৰে। 2 নম্বৰ পইণ্টত কি দিছে, বিৰোধী দলসমূহে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অধিক প্ৰগতিশীল কৰি ৰখাত যথেষ্ট সহায় কৰে। 3 নম্বৰ পইণ্ট, বিৰোধী দলসমূহে চৰকাৰৰ দুৰ্নীতি, অপশাসন, অদক্ষতা আদি দুৰ্বলতাসমূহ আঙুলিয়াই দি চৰকাৰক আৰু প্ৰশাসন ব্যৱস্থাক সঠিক আৰু দক্ষ হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। নেক্সট পইণ্টটো চোৱা, গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সফলতা বহু পৰিমাণে দেশ ৰাজ্যৰ বিৰোধী দলৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰ কৰে। নেক্সট পইণ্টটো কি আছে, ইয়াৰ উপৰি দেশ বা ৰাজ্যত শক্তিশালী বিৰোধী দল থাকিলে চৰকাৰেও কল্যাণকামী বা বেয়া দিশত যাবলৈ সাহস নকৰে। নেক্সট কুৱেশ্যনৰ ফালে গৈ আছোঁ। প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য সম্পৰ্কে ব্যাখ্যা কৰিবলৈ কৈছে। বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনোযোগেৰে চোৱা। এইটো পৰীক্ষাত অহাৰ কাৰণে খুবেই চান্স আছে। উত্তৰত কি আছে চোৱাচোন। স্বাধীনতা লাভৰ পিছত কংগ্ৰেছ দলটোৱে ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিছিল। যেতিয়া আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল তেতিয়াৰ পৰাই কি কৰিছিল, কংগ্ৰেছ দলটো ভাৰতৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি আহিছিল। এই আধিপত্য প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত বিশেষভাৱে পৰিলক্ষিত হৈছে। তলত প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হৈছে। 1 নম্বৰ পইণ্টটোত কি দিছে, 1941 পৰা 52 চনত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত কংগ্ৰেছ দলটোৱে 489খন আসনৰ ভিতৰত 364খন আসন অৰ্থাৎ 3/4 আসন লাভেৰে একক আধিপত্য সূচক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। যেতিয়া আমাৰ ভাৰতবৰ্ষত 1941 পৰা 52 চনৰ ভিতৰত যিটো ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, এই নিৰ্বাচনত কি হৈছিল, কংগ্ৰেছ দলটোৱে 489খন আসনৰ ভিতৰত 364খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত কি কৰিছিল, একক আধিপত্য যুগৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। 2 নম্বৰ পইণ্টটো চোৱা, দ্বিতীয় সাধাৰণ নিৰ্বাচনত অনুষ্ঠিত হৈছিল 1957 চনত। আমাৰ ভাৰতবৰ্ষত দ্বিতীয় সাধাৰণ নিৰ্বাচন 1957 চনত হৈছিল। এই নিৰ্বাচনতো কংগ্ৰেছ দলটোৱে 494খন আসনৰ ভিতৰত 371টা আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতে একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে আৰু জৱাহৰলাল নেহৰুৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে ৰাজ্যত বা আমাৰ ভাৰতত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। বুজি পাইছা? এতিয়া কি কৈছে, তৃতীয় সাধাৰণ নিৰ্বাচন। আমাৰ ভাৰতবৰ্ষত তৃতীয় সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল, 1962 চনত হৈছিল। এই নিৰ্বাচনতো কংগ্ৰেছ দলটোৱে আন দলসকলতকৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু কেন্দ্ৰত কি হৈছিল, কংগ্ৰেছ চৰকাৰ গঠন কৰিছিল। এই নিৰ্বাচনত কংগ্ৰেছ দলটোৱে
494খন আসনৰ ভিতৰত 361খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। এইটোৱে আছিল কি আমাৰ ভাৰতত প্ৰথম তিনিটা যি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, এই নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য সম্পৰ্কে ব্যাখ্যা। বুজি পাইছা? ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। ভাৰতত বিৰোধী দলৰ উৎপত্তি সম্পৰ্কত এটি টোকা লিখা। উত্তৰত কি আছে চোৱাচোন। 1952 চনত সাধাৰণ নিৰ্বাচনৰ আগতেই ভাৰতত কিছুমান বিৰোধী দলৰ জন্ম হৈছিল। এইবোৰৰ ভিতৰত 1924 চনত জন্ম হোৱা ভাৰতত সাম্যবাদী দল আৰু 1948 চনত ভাৰতৰ সমাজবাদী দল আৰু 1950 চনত ভাৰতীয় জনসংঘ দল আদি অন্যতম। এই ৰাজনৈতিক দলবোৰে যদিও ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলত গুৰুত্বপূৰ্ণ সম্পূৰ্ণৰূপে পৰাভূত কৰিব পৰা নাছিল, এই ৰাজনৈতিক দলসমূহে কিন্তু ভাৰতত গণতান্ত্ৰিক আদৰ্শ আৰু পৰম্পৰাৰ বিকাশ সাধনৰ ভূমিকা পালন কৰিছিল। বিভিন্ন বিৰোধী দলসমূহে কংগ্ৰেছ দলৰ কাৰ্যবোৰ আৰু নীতিবোৰ প্ৰায়ে নীতিগতভাৱে সমালোচনা কৰিছিল। বিৰোধী দলৰ এনে কাৰ্যই কংগ্ৰেছ দলক স্বেচ্ছাচাৰী হোৱাত বাধা প্ৰদান কৰিছিল। সেইটোৱে আছিল কি ভাৰতত বিৰোধী দলৰ উৎপত্তিৰ ওপৰত এটা টোকা। বুজি পাইছা? ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিতে কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ আলোচনা কৰা। কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ তলত আলোচনা কৰা হ'ল। উত্তৰত কি আছে? ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতাসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই নেতাসকল জনপ্ৰিয় আছিল, যাৰ ফলত কি হৈছিল? ইয়ে কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰ কৰাত সহায় কৰিছে। 2 নম্বৰ পইণ্টটোলৈ মন দিয়া। কংগ্ৰেছ দলৰ আধিপত্যৰ আন এটা কাৰণ হৈছে দলটোৰ নিৰ্বাচনত বিষয়ত সুপৰিপক্কতা আৰু অভিজ্ঞতা আছিল। আকৌ দলটো আছিল এটা পুৰণি আৰু সুসংগঠিত ধৰণৰ আছিল। নেক্সট পইণ্টটোত কি দিছে? কংগ্ৰেছ দলটোৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তিও আছিল আধিপত্য বিস্তাৰৰ এটা মুখ্য কাৰণো আছিল। নেক্সট পইণ্টটোত কি দিছে? স্বাধীনতাৰ সময়ছোৱাত কংগ্ৰেছ দলটোই ভাৰতীয় জনগণৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, যিটোৱে ইয়াৰ আধিপত্য বিস্তাৰত যথেষ্ট সহায় কৰিছিল। ঠিক আছে, বুজি পাইছানে? বুজি নাপালে তোমালোকে কমেণ্টত জনাবা, আমি আকৌ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত পৰীক্ষাত আহিছে। সেইটো যোৱা প্ৰিভিয়াছ 4-5 বছৰৰ কুৱেশ্যনত আমি এইটো কুৱেশ্যন পাইছো। ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। বহুত আহাৰ চান্স আছে, তোমালোকে মনোযোগেৰে চোৱা। লাগিলে তোমালোকে নোটছ কৰিও ল'ব পাৰা, নহ'লে পৰীক্ষাৰ আগত যিহেতু তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। 1 নম্বৰ পইণ্টটোত কি কৈছে? কংগ্ৰেছ দলৰ আধিপত্যৰ এটা প্ৰকৃতি হ'ল এই দলটোৰ জনপ্ৰিয়তা। কংগ্ৰেছ দলৰ জনপ্ৰিয়তা অধিক আছিল, সেইকাৰণে কংগ্ৰেছ দলটো আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ এই দলটো জনসাধাৰণৰ মাজত আন দলতকৈ অধিক জনপ্ৰিয় আছিল, সেইকাৰণে কংগ্ৰেছ দল বহুত দিন কি কৰি আছিল? জনসাধাৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল, যিটোৱে ইয়াৰ আধিপত্যক সূচায়। ঠিক আছে, এতিয়া নেক্সট পইণ্ট। সকলো শ্ৰেণী, ধৰ্ম, জাতি আদিৰ লোক সমান স্থান দিয়াটো ইয়াৰ আধিপত্যৰ আন এটা লক্ষণ বা প্ৰকৃতি, যাৰ সহায়ত এই দলটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা সমাদৰ লাভ কৰিব পাৰিছে। নেক্সট পইণ্টটো চোৱা। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ মাধ্যমত মুক্ত নিৰ্বাচনত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠ লাভৰ জৰিয়তে দলীয় প্ৰাধান্যতা প্ৰতিষ্ঠা কৰিছে। নেক্সট পইণ্টটোত কি কৈছে? ৰাজনৈতিক ব্যৱস্থাত থকা বিভিন্ন দলবোৰে নিজৰ স্থিতি মজবুত কৰিব নোৱাৰাৰ
ফলতো কংগ্ৰেছে নিজৰ প্ৰাধান্যতা প্ৰতিষ্ঠা কৰিব পাৰিছে ঠিক আছে বহুত ইম্পৰ্টেন্ট তোমালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি ল'বা এবাৰ বা দুবাৰ পঢ়ি গ'লেই তোমালোকৰ এইখিনি কথা মনত থাকিব আমি বহুত সুন্দৰকৈ তোমালোকে বুজিব পৰাকৈ আমি বহুত সহজ ভাষাত আমি সেইবিলাক আনিবলৈ যত্ন কৰিছো তোমালোকে চাই যাবা ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো 1967 চনৰ সাধাৰণ নিৰ্বাচনে ভাৰতৰ নিৰ্বাচনী আৰু ৰাজনৈতিক ইতিহাসত পৰিৱৰ্তন আনিছিল এইটো কথা সত্যনে অসত্য উত্তৰত দিয়া আছে সত্য হয়নে নেক্সট কোৱেশ্চনটো কি কৈছে কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল তোমালোকে নিশ্চয় জানা মৰ্চা চৰকাৰ মানে কি কেইবাটাও দল লগ লাগি যেটো চৰকাৰ গঠন হয় সেইটো হৈছে কি কংগ্ৰেছ চৰকাৰ যেনেকুৱা আমাৰ অসমত কি কৰি আছে বৰ্তমান মৰ্চা চৰকাৰ চলি আছে হয়নে মৰ্চা চৰকাৰ কোন কোন দলৰ মাজত মৰ্চা চৰকাৰ চলি আছে আমাৰ বিজেপি দল এজেপি দল এই দুটা দল মিলি কি কৰি আছে অসমত চৰকাৰ গঠন কৰি আছে আৰু যেটো বিটিআৰৰ হেতু সেই দলটো লৈ আমাৰ অসমত চৰকাৰ গঠন কৰি আছে কেতিয়াৰ পৰা মৰ্চা চৰকাৰ আমাৰ ভাৰতবৰ্ষত বা কেন্দ্ৰত চলিছিল 1977 চনৰ পৰা 1977 চনৰ পৰা কি কৰিছিল কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো লৈ চোৱা 1952 চনৰ সাধাৰণ নিৰ্বাচনত একে সময়তে লোকসভা আৰু ৰাষ্ট্ৰপতি ৰাজ্যিক বিধানসভা প্ৰধানমন্ত্ৰী ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আমি শুদ্ধ উত্তৰটো আছে কি ৰাজ্যিক বিধানসভা 1952 চনৰ সাধাৰণ নিৰ্বাচনত একে সময়তে লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে বুলি আমি ক'ব লাগিব বা আমাৰ পলিটিক্যাল সায়েন্সত এইখিনি কথাই দিয়া আছে আৰু আমাৰ ইতিহাসতো এইখিনি আছে নেক্সট আছে কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা 1885 চনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল উত্তৰটো হেতুৱে আছে নেক্সট কোৱেশ্চন কোনে জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা আছিল আমাৰ ভাৰতবৰ্ষৰ যেটো ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো 1885 চনত জন্ম হৈছিল সেই জন্ম হোৱাৰ সময়ত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰত দিয়া আছে কি এলান অক্টোভিয়াম হিউম নেক্সট কোৱেশ্চন ইউপিএৰ সম্পূৰ্ণ নাম কি ইউপিএৰ সম্পূৰ্ণ ৰূপ কি ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ইউপিএৰ সম্পূৰ্ণ ৰূপ ভেৰি ইম্পৰ্টেন্ট মনত ৰাখি যাবা পৰীক্ষাৰ কাৰণে নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বা এনডিএৰ নেতৃত্ব কোনে বহন কৰিছিল এনডিএৰ নেতৃত্বত আছিল কি ভাৰতীয় জনতা পাৰ্টি 1952 চন বা 1952 চনৰ সাধাৰণ নিৰ্বাচনত 14টা ৰাষ্ট্ৰীয় দলে অংশগ্ৰহণ কৰিছিল নে সত্য নে অসত্য শুদ্ধ আনসাৰটো হ'ব সত্য আমাৰ যেতিয়া 1952 চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া 14খন ৰাষ্ট্ৰীয় দলে সেই সময়ত কি কৰিছিল আমাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল আমি এই কোৱেশ্চনটো বহুত বাৰ পঢ়িছো এছএছ ফাৰ্ষ্ট ইয়াৰত যেতিয়া তোমালোকে আহিছা তোমালোকৰ প্ৰথম চেপ্টাৰতে আছে ভাৰতীয় সংবিধান কিয় আৰু কেনেকৈ এইটো চেপ্টাৰত বহুত সুন্দৰকৈ পঢ়োৱা হৈছে তোমালোকে এইটো মনত ৰাখিবা আৰু আমাৰ সংবিধান হেতু আমাৰ জানিবই লাগিব ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীত আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বলবৎ কৰা হৈছিল নেক্সট কোৱেশ্চন অন্যান্য বহু দেশৰ নেতৃবৃন্দই কিয় সিদ্ধান্ত লৈছিল যে ভাৰতে গণতন্ত্ৰক বাহাল ৰাখিব নোৱাৰিব কিহৰ কাৰণে
কাৰণ ভাৰত এখন বৈচিত্ৰতা আৰু বৈসাদৃশ্যতাৰে পূৰ্ণ দেশ আৰু ইয়াত বহুতো অশিক্ষিত আৰু দৰিদ্ৰ লোক আছিল। ইয়াৰ উপৰিও ই এখন বিশাল জনবহুল দেশ আৰু ইয়াত অনৈক্যৰ ভাৱ দেখা গৈছিল। সেইকাৰণে কি কৈছিল, বহুত নেতৃবৃন্দই বা বহুত দেশৰ নেতাসকলে কৈছিল যে ভাৰতত গণতন্ত্ৰ বাহাল ৰাখিব নোৱাৰিব। তেনেহ'লে আমি উত্তৰত কি পালো? ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। এই দেশখনত বহুতো কি আছে, অশিক্ষিত লোক আছে, বহুতো দৰিদ্ৰ লোক আছে আৰু বহুত জনবহুল থকা এখন ভাৰতবৰ্ষ। সেইকাৰণে কৈছে, বহুত নেতৃবৰ্গই কৈছে যে ভাৰতবৰ্ষত গণতন্ত্ৰ তেওঁলোকে ধৰি ৰাখিব নোৱাৰিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। ভাৰতত নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল 1950 চনত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম গৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীৰ নাম কি? মুখ্য নিৰ্বাচনী আয়ুক্ত উত্তৰত দিয়া আছে কি? সুকুমাৰ সেন। বহুত ইম্পৰ্টেণ্ট পইণ্ট অফ ভিউ এক্সাম। এক্সামৰ কাৰণে তোমালোকৰ এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, মনোযোগেৰে চাবা। নেক্সট কুৱেশ্যন, প্ৰথমখন ভোটাৰ তালিকাখন নিৰ্বাচন আয়োগে কিয় বাতিল কৰিছিল? কাৰণ কি আছিল? প্ৰথমখন ভোটাৰ তালিকাত 40 লাখ মহিলা মানুহৰ নাম বাদ পৰিছিল। সেইকাৰণে প্ৰথমখন ভোটাৰ তালিকা নিৰ্বাচন আয়োগে বাতিল কৰি দিছিল। EVM, আমি যে বিধানসভা আৰু লোকসভা ইলেকশ্যনত আমি কি কৰোঁ? ভোটদান কৰোঁ। কিহৰ জৰিয়তে? EVMৰ জৰিয়তে। EVM। ইয়াৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। নেক্সট কুৱেশ্যনটো, প্ৰথমটো সাধাৰণ নিৰ্বাচন কোনটো বছৰত অনুষ্ঠিত হৈছিল? কোন বছৰত অনুষ্ঠিত হৈছিল? কিমান চনত? 1952 চনত or 1952 চনত আমাৰ ভাৰতবৰ্ষত প্ৰথমটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, চৰকাৰ গঠন কৰিবৰ বাবে কংগ্ৰেছে কিমানটা কাৰ্যকাল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল? কিমানবাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল? শুদ্ধ এনচাৰটো হ'ব 3বাৰ। আমাৰ 3বাৰ কি কৰিছিল? একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যন, 1952 চনত লোকসভা নিৰ্বাচনত কংগ্ৰেছে কিমান শতাংশ ভোট লাভ কৰিছিল? শুদ্ধ এনচাৰটো হ'ব 45% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি কেতিয়া গঠন হৈছিল? কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি কেতিয়া গঠন হৈছিল? 1934 চনত কি হৈছিল? কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিটো গঠন হৈছিল। এতিয়া নেক্সট কুৱেশ্যন, ভাৰতীয় জনতা পাৰ্টিৰ মূল কোনটো দল? ভাৰতীয় জনতা পাৰ্টিৰ মূল দলটো হৈছে জনসংঘ। নেক্সট কুৱেশ্যন, স্বতন্ত্ৰ দল কোন চনত গঠিত হৈছিল? 1959 চনত স্বতন্ত্ৰ দল গঠন হৈছিল। ভাৰতৰ জনসংঘৰ মূল কি? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু মহাসভা। তাৰ পিছৰ কুৱেশ্যনটো, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? 1951 পৰা 1952 চনত কি হৈছিল? আমাৰ ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল প্ৰথমবাৰৰ কাৰণে। সাম্যবাদী দল কি আদৰ্শৰ ওপৰত বিশ্বাসী? কাৰ্ল মাৰ্ক্সৰ ভাৱধাৰা আৰু আদৰ্শৰ ওপৰত বিশ্বাসী। নেক্সট কুৱেশ্যন, ভাৰতৰ সাম্যবাদী দলৰ প্ৰথম বিভাজন কোন চনত হৈছিল? শুদ্ধ এনচাৰ হ'ব 1964 চনৰ ছেপ্টেম্বৰ মাহত সাম্যবাদী দলৰ প্ৰথম বিভাজন হৈছিল। নেক্সট কুৱেশ্যন, এটা দলৰ আধিপত্য থকা ভাৰতৰ বাহিৰে আন এখন ৰাষ্ট্ৰৰ নাম কি আছিল? চীন দেশ। ভাৰতীয় জনতা পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল?
1980 চনৰ 6 এপ্ৰিলত। নেক্সট কুৱেশ্যন, RSSৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ এনচাৰ হ'ব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, RSSৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, তৃতীয় সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? 1962 চনত তৃতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। UPAৰ কোনে নেতৃত্ব বহন কৰিছিল? UPAৰ নেতৃত্ব বহন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। NDAৰ নেতৃত্ব কোনে বহন কৰিছো পাইছো? NDA এইটো ভাৰতীয় জনতা পাৰ্টি আৰু UPA টো পালো ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট কুৱেশ্যনটো, স্বতন্ত্ৰ দল ৰাষ্ট্ৰীয়কৰণৰ পক্ষপাতী নে? ইয়েছ, পক্ষপাতী নহয়। ঠিক আছে, তোমালোকে এইকেইটা কুৱেশ্যন পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা। ইয়াৰ পৰা বহুত কেইটা কুৱেশ্যন তোমালোকৰ এক্সামৰ ভিতৰত কমন পৰিব। ইয়াৰ পৰা এইটো চেপ্টাৰৰ পৰা মেইন 100% বুলি ক'ব পাৰো মই, 100% ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব। ঠিক আছে, আজি ইমানখিনিয়ে তোমালোকৰ লগত আলোচনা কৰিলো। নেক্সট ভিডিঅ'ত তোমালোকক আৰু এটা চেপ্টাৰ অহাকালিৰ ভিতৰত আমি আপলোড কৰিবলৈ চেষ্টা কৰিম। তোমালোকে আমাৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো বজাই দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে তোমাৰ কাৰণে সেই ছাত্ৰজনেও যাতে এই ভিডিঅ'টো চাব পাৰে, তাৰ কাৰণে তেখেতক সুযোগ দিবা। ঠিক আছে, আজি ইমানেই সামৰিছো। ভালে থাকা, কুশলে থাকা। থেংক ইউ।